নমস্কাৰ বন্ধু বান্ধৱীসকল মনিছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা কলডিলৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছো। যেহেতু আজি এবছৰে আমি কলডিল খোৱা নাই, কাৰণ মুম্বাইত কলডিল পাবলৈ বহুতেই টান। আজি মোৰ হাজবেণ্ডে যেনে তেনে নেটত এটা কলডিল পালে অৰ্ডাৰ দি আনিলে। তাকে বোলো আমিও খাওঁ, ল'ৰা ছোৱালীকেও খুৱাওঁ, আপোনালোককো মই কেনেকৈ বনাওঁ তাকে দেখুৱাওঁ। আহকচোন, তাৰ বাবে মই কি লৈছোঁ দেখুৱাওঁ। এয়া চাওক, মই এটা কলডিল মানে আপোনালোকক মই নেদেখুৱালোঁ, যিটোহে অকণমানি, তাকে মই কাটি মিহি কৰি এয়া ল'লোঁ। মচুৰ দালি তিয়াই থৈছিলোঁ, এয়া মচুৰ দালি, এয়া তেজপাত, এয়া কেইটামান কেঁচা জলকীয়া, এয়া আলু মই সৰু সৰুকৈ কাটি লৈছোঁ, এয়া পিঁয়াজ, এয়া আদা নহৰু, এয়া জালুক, এয়া কাশ্মীৰী মিৰ্চি, এয়া গোটা জিৰা, এয়া ধনিয়াৰ গুড়ি, এয়া জিৰাৰ গুড়ি। এতিয়া মই এইখিনি মিক্সিত বাটিম। আগতে মই পানী দি কলডিলখিনি সিজাই লওঁ। কলডিলখিনিও দিলোঁ, তেজপাতটো লগতে দি দিম, মচুৰ দালিও দিলোঁ। আমি কলডিল খাই ইমানেই ভাল পাওঁ, কিন্তু কি কৰিব, কচু, ঢেকীয়া, কলডিল সেইবোৰ খাবলৈ নাপাওঁৱেই। এইবাৰ বিহুত যাম বুলি ভাবিছিলোঁ, তাকো লকডাউনৰ কাৰণে যাবই নোৱাৰিলোঁ। পূজাত আশা কৰি আছোঁ, কি হয় ভগৱানেহে জানে আৰু। এয়া মই আন্দাজমতে পানী দিছোঁ। নিমখ দিছোঁ, পিছত লাগিলে আৰু অকণমান দিম। মই এচামুচ দিছোঁ। হালধি এচামুচ দিছোঁ। এতিয়া মই গেছটো প্ৰেছাৰটো বহাই দিলোঁ গেছৰ ওপৰত। এতিয়া মই এইখিনি কাম কৰোঁ, পিঁয়াজ চিয়াজবোৰ পিহি লওঁ। কুকাৰ মই সিজাই ল'লোঁ। এতিয়া কেৰাহী পাতি পেলাই বনাব আৰম্ভ কৰোঁ। অলৰেডি 3টা হুইচেল মাৰিলেই, সেইটো মই আপোনালোকক দেখুওৱা নহ'লে আৰু। এয়া মোৰ পেন গৰম হ'ল। এতিয়া মই তেল দিছোঁ। মাষ্টাৰ অইল বা মিঠাতেল দুয়োটাই দিব পাৰি। কলডিলটো বনাব আমাৰ সকলোৱে জানে, কিন্তু মই কেনেকৈ বনাওঁ সেইটোহে আপোনালোকক দেখুৱাইছোঁ। ইয়াত মাৰাঠীখিনিও খায় আপোনাৰ, তাহাঁতি অকল ফুলটো পকৰা বনাই খায়। এতিয়া গোটা জিৰাকেইটা দিছোঁ। জলকীয়া ফালি লৈ এইদৰে দি দিছোঁ। জলকীয়া 3টা দিয়া হ'ল। পিঁয়াজৰ পেষ্টটো দি দিছোঁ। পিঁয়াজৰ পেষ্টটো এইদৰে দিয়া হৈ গ'ল। এইটো অলপ সময় ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। মোৰ পিঁয়াজৰ কালাৰো ল'লে, সম্পূৰ্ণ ভাজা হ'ল, জলকীয়াও গলি গ'ল। এতিয়া মই এই আদা নহৰু পেষ্টখিনি দিছোঁ। আদা নহৰু পেষ্ট দিয়াৰ লগে লগে বিলাহীখিনি দিলোঁ। মই আপোনালোকে এইটো দেখুওৱা নাছিলোঁ, কাৰণ মই বনাওঁতে পিহি পেলাই দেখাম বুলিয়ে দেখুওৱা নাছিলোঁ। বহুতে বিলাহী নিদিয়ে, মই বিলাহী দিওঁ, তাৰ এটা বহুত ভালো লাগে খাই। এই ধৰণে বনাই চাবচোন আপোনালোকে। এতিয়া চাওক, মই যে এই মছলাখিনি দেখুৱাইছিলোঁ আপোনালোকক, মই এইখিনি পানীৰ সৈতে মিলাই পেলাম। যিহেতু মছলাখিনি গুড়ি যে তেলত জ্বলি যাব, সেয়েহে মই এইদৰে পানী মিক্স কৰি ল'লোঁ। চাওক, এটা পেষ্টৰ তৈয়াৰ কৰি দিলোঁ। ইয়াৰ তেলটো ওলোৱা আৰম্ভ কৰিলে এই মছলা পেষ্টটো মই দি দিম ইয়াত। এতিয়া চাওক, মোৰ সম্পূৰ্ণকৈ তেল ওলালে, মছলা কি সুন্দৰ হৈ গ'ল। এতিয়া মই এই মছলাত বিলাহী, পিঁয়াজ, তাৰ মছলা সম্পূৰ্ণ ৰেডি কৰিলে তাত আপোনাৰ এই পেষ্টটো মই দিছোঁ। এতিয়া আৰু মই 5 মিনিট ফ্ৰাই কৰিম। অকণমান পানী দি দিম। কেঁচা ভাৱটো দূৰ হ'লেই মই সিজাই থোৱা কলডিল, দালি, আলু সেইখিনি ইয়াত এড কৰিম। এয়া চাওক, মোৰ মছলা সম্পূৰ্ণ ৰেডি কৰি দিলোঁ আৰু ইয়াত তেলো সম্পূৰ্ণকৈ ওলাব ল'লে। এতিয়া মই কলডিল এড কৰিম ইয়াত। কি সুন্দৰকৈ সিজিলে চাওকচোন।
আৰু আপুনি কলডিল যিমানে মিহিকৈ কাটে সিমানে টেষ্টটো হয় আৰু খাবলৈও বহুত ধুনীয়া হয়। মই দালি যে দিছিলোঁ দালিও গলি গ'ল। আপোনালোকে বাৰু দালি দিয়েনে? এয়া চাওক মোৰ সম্পূৰ্ণ হল বুলিয়ে ধৰিব পাৰি। এতিয়া মই আপোনাৰ গৰম মছলা দিওঁ, দালচেনিৰ গুড়ি দিওঁ। এয়া মই ৰেডিমেড দালচেনিৰ গুড়ি দিছোঁ অকণমান। শুকান ৰুটিৰ লগত খাব আৰু কি যে টেষ্টি লাগে। অকণমান মই গৰম মছলা দি দিছোঁ। এতিয়া মোৰ সম্পূৰ্ণ কলডিল হৈ গ'ল। এতিয়া মই ঢাকি থ'ম, অলপ দেৰি পিছত গাৰ্নিছ কৰিম আৰু আপোনালোকক দেখুৱাম। এয়া চাওক মই কলডিলৰ ভাজি বনাই ৰেডি কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো লাহেকৈ চুই দিব। আজিলৈ আহোঁ, নমস্কাৰ। আকৌ যাতে মই আপোনালোকৰ ওচৰত সুন্দৰ সুন্দৰ ৰেচিপি আগবঢ়াই দিব পাৰোঁ।